আমি সকলো যেন সুখী নাথাকে। আচলতে কোনো মানুহেই সুখত নাথাকে। আপুনি দেখা শুনা কথাবোৰৰ আঁৰতো এসাগৰ কথা থাকে। এই যে আপুনি হাঁহি থকা দেখিলেই ধাৰণা কৰি লয় সুখী বুলি। হাঁহি এটাই কি সুখৰ সংজ্ঞা নিৰূপণ কৰিব পাৰে? আপুনি নাজানে। আপোনাৰ আগত হাঁহিটো বিৰিঙাই থাকিবলৈকে কিমানবাৰ চকুপানীৰ সৈতে যুঁজি আহিছে তেওঁ। নোৱাৰে, সদায় সকলোকে আৱৰিব নোৱাৰে। এই যে কাৰোবাৰ এক শক্তিশালী ব্যক্তিত্ব দেখিয়েই ভাবি লয় আপুনি তেওঁ সকলো পাৰে বুলি। নোৱাৰে। আপোনাৰ আগত শক্তিশালী হৈ থকাজনে কিমানবাৰ ভাঙি ভাঙি টুকুৰাৰ হৈ নিজক গঢ়িছে আপুনি নাজানে। কাৰোবাৰ কবিতা, গল্প, উপন্যাস পঢ়ি তেওঁৰ অনুৰাগী হোৱাজনেও নাজানে কিমান আঘাতৰ পাছত সৰিছে শব্দ, কিমান যন্ত্ৰণাৰ পাছত দেখিছে কাহিনী। বাস্তৱত কিমান বিচ্ছেদৰ পাছত কল্পনাত আঁকিছে মিলনৰ চিত্ৰ। সকলো শব্দৰ সিপাৰে এবুকু কথা থাকে, যিখিনি নিজৰ সৈতেই কঢ়িয়াই ফুৰিব লাগে সদায়। লিখা মেলা কৰা প্ৰতিজন মানুহেও কিছুমান কথা লিখিব নোৱাৰে। সুৰেৰে আনক আৱৰা মানুহেও বুকুত নিজৰ আটাইতকৈ বিৰহৰ সুৰটো অকলেই কঢ়িয়ায়। নোৱাৰি, সকলো দুখ শব্দ সুৰেৰে উলিয়াব নোৱাৰি, সকলো কথা কৈ দিব নোৱাৰি। বিষবোৰ অভ্যাস হৈ বৈ থাকে বুকৰ ভিতৰে ভিতৰে, পৃথিৱীৰ অলক্ষিতে গোপনে। সকলো মানুহেই বুকুত এখন শ্মশান কঢ়িয়াই ফুৰে, য'ত মাজে মাজে চিতা জ্বলে। কেতিয়াবা আৱেগৰ, কেতিয়াবা অনুভৱৰ, কেতিয়াবা সপোনৰ, কেতিয়াবা সম্পৰ্কৰ। পোহৰত হাঁহি থাকিলেও সেই হিৰুদাৰ কবিতাটো এধাৰত সকলোৱে আওৰে। মই মৰি গৈছোঁ ভিতৰে ভিতৰে। এই যে কথা পাতো, গান শুনো, সেয়া অভ্যাস। আচলতে মই মৰি গৈছোঁ তিলে তিলে।